हेलो फ्रेंड्स केने आसे एया की हाक देखा पाइछाने नर्मेली मानुहे नाखाय खूब कम मानुहे खाय আজি মই আনিলো যেহেতু মোর গাটু বেয়া এই কারণে মোর এটু শাক খাব লগা হই আছে মই এখানে এত সাফা করি বেচিছে 10 টাকার এক পলিথিন বেগ এনেকে আনিছো এনেকে এটু হিপার হতে খাব লাগে গতিকে মই কিবা লেতেৰা আছে নেকি তাৰ হেবিলাক চাই আছো ভালকে ধুই পেলাই ৰ বনাই ৰটো কেঁচা খাব পাৰিলে ভাল হয় পেটৰ গণ্ডগোল যেহেতু মোৰ ডিসেন্ট্রিৰ কিবা এটা প্ৰবলেম হৈছে কোনোবা ভিউয়াৰে কৈ আছিলে নজৰ লাগিব সঁচাই নজৰ লাগি গৈছে নেকি গতিকে ডিসেন্ট্রি নিচিনা হৈ আছে এই মাজে মাজে লেতেৰা আছে সেইকাৰণে ভালকে সাফা কৰিব লাগে সাফা কৰি মই এটু ভালকে ধুই তাৰপিছত মিক্সিত মাৰি ৰহটো উলাই লম ৰহটো উলাই ফ্ৰিজত থম গুটিখিনি একেবাৰে খাব নোৱাৰি ৰহটো উলাই যি সবজি বনাম ডালি বনাম তাত দিম বা এনে খালি ৰহটো খাব পাৰি খুব ভাল এটু জানে এটু মানিমুনি হয় এটু হয়তো সৰু মানিমুনি দুইটা টাইপৰ থাকে মানিমুনি এটা সৰু মানিমুনি এটা ডাঙৰ মানিমুনি গতিকে মই এটু সৰু যেনে লাগিছে এটা আপোনালোকে জানে না নাই মানিমুনিৰ বহুত গুণ আছে পেটৰ গণ্ডগোল একদম ঠিক কৰি দিয়ে এটু আমাৰ মাহঁতে সৰুতে দেখিছিলো ভাইটিহঁতক মানে এটু ৰাতিপুৱা উঠি এটু ৰস উলাই খালি পেটত খুৱাইছিলে মানে মেডিচিনৰ জেগাত আৰু পেট ভাল হৈ থাকিবলৈ খুৱাইছিলে আৰু এতিয়া আকৌ হেয়া নিজে এটা খাব ধৰিছো দেই মেডিসিন কিমান খাম ডক্টৰ ওচৰত যোৱাৰ লগে লগে ডক্টৰতে একদম ইটো পৰীক্ষা কৰি আনক হিটো পৰীক্ষা কৰি আনক তাতকে নিজে অলপ ট্ৰাই কৰি চাই লও যদি মানে যথা মানে ভাল নাপায় তেনেহলে তো ডক্টৰ ওচৰত যাবই লাগিব পটককে দৌৰ মাৰি ডক্টৰ ওচৰত যাব মন নাই কাৰণ বহুত লাইন ধৰিব লাগে আজিকালি ইজি নহয় একদম ইজি নহয় আগতে ডক্টৰে চাই মেডিসিন দি দিছিলে এতিয়া 4-5 মান পৰীক্ষা দিব তাৰ পিছত এই পৰীক্ষা কৰি আনা মানে 2-3 দিন পিছত তাৰ পিছত মেডিসিন দিব এনেকে ওয়েট কৰিব পাই নেকি গতিকে পেটটো ভাল কৰিবলৈ মই দোকানৰ পৰা আনা হেৰি খাইছিলো গজাবিলাকে বহুত তেলত ভাজে নহয় তেল বিলাক হয়তো অলপ কম দামি থাকিব পাৰে বা পুৰণা তেল থাকিব পাৰে শৰ্টকাট কৰিব খুজিছিলো আবেলি নাস্তা গজা খাই দিয়াৰ কাৰণে এনেকা হৈ গল বাকি ঘৰত বনোৱা যিয়ে ৰিচ ফুড নাখাও কি হয় এইটো বহুত হেলদি হয় বহুত সাফ সাফাই মতে বনাও গতিকে সেইটো মোক দিগদাৰ নকৰে বুজিছে আজি আৰু বাছি মানে বাছাটো দিগদাৰ নহয় জানো সেইকাৰণে লৈ বহি গৈছে আপোনালোকৰ লগত কথা পাতি মোৰ বাছা হৈ যাব আপোনালোকৰ লগত কথা পাতা হৈ যাব আপোনালোকৰ ল'ৰা ছোৱালী বা বয়সস্থ মানুহ আৰু যদি পেটৰ গণ্ডগোল থাকে তেনেহলে এটু ৰস খাব এনেও খাব পাৰে এটু ৰস বনাই মাছৰ ঝোলৰ লগত মিলাই খাব পাৰি এনেও হেলথ বেনিফিট বেমাৰ হলে যে খাব লাগে এনেকা কথা নহয় বেমাৰ নহলেও এইটো বস্তু খাব পাৰি বহুত হেলথ বেনিফিট আছে বুজিছে এখিনি ভালকে লেতেৰা গুছাই ভালকে সাফা কৰি নিগৰাই মিক্সিত মাৰি পেলাম এতিয়া নহলে থৈ দিলে অলপকে খাব গলে গুটিখিনি বেয়া হৈ যাব আজিকালি এটু অৱশ্যে এটুতো হেৰি নাই মেডিসিন দিয়া নাই এটু বহুত হেলদি হয় অন্য ফালেও ঠিক আছে ভিডিওটো মান হিচাপিটা বহুত দীঘলীয়া হৈ গল ন গতিকে আকৌ লগ পাম নতুন এটা ভিডিওৰ সৈতে টাটা বাই বাই ভালে থাকিব সুস্থ থাকিব দেই গাইজ